মোৰ ঘৰখনত মই যদি মোৰ যথেষ্ট টকা আছে ধৰি লওক আমি মোৰ যথেষ্ট টকা আছে মোৰ আজি পকেটৰ পৰা ইয়াত 500 টকা 1000 টকা পৰি গ'ল তাত 500 টকা দলিয়াই থলো ইয়াত টেবুলত থৈ দিলো তো মোৰ ঘৰলে পাৰ্ট টাইম কাম কৰিবলৈ অহা মানুহগৰাকী যদি তাৰ পৰা পইচা চুৰ কৰি লৈ যায় তেখেতক চোৰ কোনে বনালে মই বনালো মই কেয়াৰফুল নহয় তেখেত নিডি মানুহ তেওঁৰ পইচাৰ অভাৱ আছে অনাটন আছে দৰকাৰ আছে গতিকে তেওঁ মোৰ পৰা পইচা কেইটামান উঠাই লৈ যোৱাটো তেওঁক যে লোভ লগালো মই সেইটোত মই সমান্তৰালভাৱে দুখী মগনীয়া এজনক বাটত একো নকৰাকে কথা নাই বতৰা নাই মই ভগৱান বিশ্বাসী মানুহৰ কাৰণে দান কৰিব লাগে বুলিয়ে তেওঁক 20 টকা মই দি থাকিলে তেওঁক আজীৱন মই ভিখাৰী বনাই পেলালো কৰ্ম দক্ষতা তেওঁৰ আৰু কোনোদিন ওপৰলৈ আহিবলৈ সুবিধা নাপায়গে ঠিক তেনেকৈ বিনামূলীয়া দিয়া কোনো বস্তুৱেই ভাল নহয় বিনামূলীয়া মানেই এজন মানুহক ডিপেণ্ডেণ্ট কৰি পেলোৱা গতিকে সেইটো কৰাৰ ফলত আজি এনেই আমাৰ তাত খেতি বাতি থকা ল'ৰা এটাও গৈ পেলাই হায়দৰাবাদত সিকিউৰিটি গাৰ্ডৰ কাম কৰি বেছি সুখী কাৰণ কাম কৰি থকা সময় আহিলে কোনোবা এটা থিয় হৈ এনেকৈ দিব লাগে এফালে দৰ্জাখন খুলি দিব লাগে শুনে বাকী সময়খিনি মোবাইল পিটিকি থাকিব পাৰে কিন্তু সেই একেটা খেতি যদি কালি ৰিলায়েন্সে কৰোঁ বুলি কয় তাত কিন্তু টাই মাৰি তেওঁলোকে পথাৰত হাল মাৰিব যাব কিন্তু গতিকে এই যে ইণ্ডিপেণ্ডেণ্ট ৱে অফ লিভিং স্বাৱলম্বী হোৱাটো এই যে নিজে নিজৰ ব্যৱসায়টো নিজে মালিক হৈ থকাটোৰ যিটো মজা সেই মজাটো নাইকিয়া কৰি পেলাইছে লাহে লাহে গতিকে এই ধৰণৰ বস্তুবিলাক আচলতে বন্ধ হ'ব লাগে চৰকাৰৰ কাম এমপ্লয়মেণ্ট দিয়া বিনামূলীয়া চাউল দিয়া নহয়